কৃষ্ণাইত মুকলি হল ৰেইনবো সিনিয়ৰ সেকেন্ডাৰী স্কুল। গোৱালপাৰা জিলাৰ কৃষ্ণাই শিক্ষা জগতখনত আজি নতুনকৈ সংযোজন হল আন এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান। ৰেইনবো সিনিয়ৰ সেকেন্ডাৰী স্কুল নামৰ এই শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা লাভ কৰে কৃষ্ণাই গান্ধীনগৰত। ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ উদ্দেশ্যেৰে আজি পুৱা 11 বজাত অনুষ্ঠিত হয় এই উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানতেই দিনৰ 11:30 বজাত শিক্ষানুষ্ঠানখনৰ দ্বাৰ মুকলি কৰে হাবৰাঘাট মহাবিদ্যালয় কৃষ্ণাৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাসে। সাংবাদিক নীলুমণি শৰ্মা আৰু শিক্ষক চন্দন চক্ৰৱৰ্তীয়ে আঁতৰা অনুষ্ঠানখনত 11:35 বজাত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মহৎ চন্দ্ৰ পামে। ইয়াৰ পিছতে এটি ভক্তিমূলক গীত পৰিৱেশন কৰে শিশু শিল্পী দৃষ্টিদীপা শিৱমে। আনহাতে অতিথি আদৰণি অনুষ্ঠানত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় হাবৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাস, দলগমা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নজৰুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ ৰায়, অৱসৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক আনোৱাৰ হুছেইন, MM মেমৰিয়েল হাইস্কুলৰ প্ৰধান শিক্ষক নুৰুল হুছেইন, গোৱালপাৰা জিলাৰ আসুৰ সভাপতি ৰূপক কুমাৰ নাথ, কৃষ্ণাই আঞ্চলিক আসুৰ সভাপতি মানিৰুল ইছলাম, সমাজসেৱক সহিবুল ৰছুল, শামলুৰ আলম, বদাহাপুৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক ভক্তপ্ৰহ্লাদ নাথ, কাছিখাগৰা ME স্কুলৰ প্ৰধান শিক্ষক আফতাবুল ইছলাম, গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি জাকিৰ হুছেইন, কৃষ্ণাই আসুৰ সম্পাদক ৰাজা জুবেৰ আৰু কৃষ্ণাই আমচুৰ সভাপতি সাদ্দাম হুছেইনকে ধৰি বহু বিশিষ্ট লোক জনপ্ৰিয় ইউটিউবাৰ পুলক নিখাছৰে উপস্থিত থকা আজিৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ৰেইনবো সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষা ভাস্বতী শৰ্মাই। বিহু নৃত্য আৰু আধুনিক নৃত্য পৰিৱেশন কৰে টুকুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ কণমানি ছাত্ৰীসকলে। অনুষ্ঠানত ভাষণ দিয়ে হাবৰাঘাট মহাবিদ্যালয় কৃষ্ণাৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাস, অধ্যাপক আকবৰ আলী, দলগুমা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নজৰুল ইছলাম আৰু অৱসৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক আনোৱাৰ হুছেইনে। স্মৰণ কৰে আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।